আজি আমার মেইন উদ্দেশ্যটো হল আজি আমি আমার RMCৰ কেন্দ্ৰীয় অফিসত আমি আগৰ যিখন অন্ঠাইবাৰী আঞ্চলিক কমিটি আছিল হয়ত মেয়াদ উকলি যাওয়াত আমি আজি নতুনকৈ 31 জনীয়া কমিটি মহিতিৰ মুকাদ্দিছ আলীৰ সভাপতিত্বৰ নেতৃত্বত আৰু মজামেল হকক সাধাৰণ সম্পাদক আমি 31 জনীয়া কমিটিখন আজি পূৰ্ণাংগ ৰূপে গঠন কৰি দিয়া হল। তাৰ পিছত এই কমিটিয়ে যাতে আগন্তুক দিনত আমাৰ জাতীয় স্বাৰ্থত যাতে মাত মাতিব পাৰে, আমি আর রাইজৰ হৈ আমি সুখ দুখৰ যাতে আমি একেলগে থিয় হৈ আমি জাতীয় সঙ্গী হৈ আমি কাম কৰিব পাৰোঁ, এইখিনি আশা কৰিছোঁ। লগতে আপোনালোকে জানে যোৱাকালি তুলসীবিল টেংনাৰ ভিতৰত হয়তো আপোনালোকে জানে মিডিয়াত হয়তো দিছে যে নতুনকৈ ডিস্ট্রিক্ট কমিটি গঠন RMC ডিস্ট্রিক্ট কমিটি গঠন হৈছে। ইতিমধ্যে জানে আমি যোৱা কিছুদিন আগত আমাৰ যিখন কেন্দ্ৰীয় সমিতি আছিল এইখন আমি 6টা ডিস্ট্রিক্টে আমি অনাস্থা আনিছোঁ আৰু আমাৰ হাতত প্ৰতিটো ডিস্ট্রিক্টৰে অনাস্থাৰ মানে ডিস্ট্রিক্টত পেডত লিখি দিছে আৰু ৰেগুলেশ্যন নোৱা আছে। তাৰপিছত আমি আগৰ যিখন চেণ্ট্ৰেল কমিটি এইখন আমি এই কেন্দ্ৰীয় অফিসতে আমি ভংগ কৰি দিয়া হৈছে আৰু ইতিমধ্যে সিহঁতে ডিস্ট্রিক্ট বনাইছে বুলি আমি গম পাইছোঁ, প্ৰেছ মিডিয়াৰ জৰিয়তে এইটো অবৈধভাৱে আমি ঘোষণা কৰিছোঁ। আৰু আমাৰ প্ৰেচিডেণ্ট মই গোসাইগাঁও জিলাৰ RMCৰ সভাপতি মই শহীদুল হক সাহেব আজি ইয়াতে উপস্থিত আছোঁ আৰু আমাৰ জেনেৰেল সেক্ৰেটাৰী হাফিজুৰ ৰহমান সাহেব আমাৰ ইয়াত উপস্থিত আছে। এটা প্ৰেছ মিট দিছে, প্ৰেছ মিটত আমাৰ বক্তাৰ আলী আহমেদক যিজন আমাৰ RMCৰ জন্ম দিছে, RMCক জন্ম দিছে সেইজন মানুহকে মানে আব্দুল আৱালে প্ৰাক্তন আব্দুল আৱাল আমাৰ RMCৰ সভাপতিয়ে প্ৰাক্তন সভাপতিয়ে আমাৰ বক্তাৰ আলী সাহেবক হয়তো গালিগালাজ পাৰিছে। এইকাৰণে আব্দুল আৱাল মণ্ডলক আমি সকলো দিব বিচাৰিছোঁ যাতে নেক্সট যদি এনেকুৱা যদি গালিগালাজ পাৰে বা আমাৰ চিফ এডভাইজাৰক যদি কোনো গালিগালাজ পাৰে আমি নেক্সট পদক্ষেপ ল'ম। আৰু আমাৰ চিফ এডভাইজাৰ বক্তাৰ আলী আহমেদে আমাৰ আছে আৰু থাকিবই, যিমান দিনলৈকে RMC আছে সিমান দিনলৈকে RMC বক্তাৰ আলী আহমেদ সাহেবে থাকিব। বৰ্তমান তেওঁ অসুস্থৰ কাৰণে হয়তো আমাৰ মাজত আহিব পৰা নাই, কিছুদিন গ'লেই তেওঁ সুস্থ হ'লেই আমাৰ মাজত আহিব আৰু ইয়াৰ কৃতিত্ব দিব। আমি আইনী ব্যৱস্থা ল'ম যদি আমাৰ এইখন কমিটিক যদি কেন্দ্ৰীয় RMC কমিটি যদি কোনোবাই মন্তব্য কৰে আমি আইনী ব্যৱস্থা ল'ম আৰু ইয়াৰ প্ৰত্যুত্তৰ আমি দিম।